পিগমেন্টেশন হাইপার পিগমেন্টেশন মেলাজমা মুখত থকা বহু পুৰণি দাগ যদি আপোনালোকে আঁতৰ কৰিব পৰা নাই তেতিয়া হলে আৰু চিন্তা নাই কাৰণ আজি আপোনালোকলৈ লৈ আহিছো মই পিগমেন্টেশনৰ দাগ কেনেকৈ আপোনালোকে ঘৰতে খুব কম পইচাৰ ভিতৰতে 100% ঠিক কৰিব পাৰিব তাৰে ওপৰত এটা ভিডিঅ গতিকে ভিডিঅটো সম্পূৰ্ণৰূপে চাই থাকিব তেতিয়া ভালদৰে বুজিব পাৰিব Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৰে সে খবৰ নিশ্চয় বহুত বেছি ভাল আমাৰো ভাল ইতিমধ্যে আপোনালোকে থাম্বনেল চাইছে গম পাইছে আজি ভিডিঅটো কিহৰ ওপৰত হ'ব হয় আজি আপোনালোকলৈ লৈ আহিছো আপোনালোকৰ মুখত থকা পিগমেন্টেশন হাইপাৰ পিগমেন্টেশন মেলাজমা বা যিকোনো ধৰণৰ মুখত যদি বহু পুৰণি দাগ আছে তেতিয়াহলে এইবোৰ কেনেকৈ ঠিক কৰিব পাৰিব তাৰে ওপৰত এটা ভিডিঅ ফিটকিৰ সহায়ৰে আসলে আমি এই প্ৰসেসখিনি কৰিম আপোনালোকে গম পাইছে আসলে থাম্বনেলত মই দিছোৱে ফিটকিৰ সহায়ৰে আমি কেনেকৈ মুখত থকা দাগসমূহ ঠিক কৰিম তাৰ ওপৰত আজি আসলে ভিডিঅটো হ'ব গতিকে ফিটকি আসলে আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় ফিটকি বিভিন্ন ধৰণে আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু স্কিনত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সঠিকভাৱে তাৰে ওপৰত মই আজি কম গতিকে ভিডিঅটো হেখলৈকে চাই থাকিব আৰু ফিটকিৰি আমাৰ স্কিনৰ কাৰণে বহুত বেছি উপযোগী হয় আপোনালোকৰ মুখত যদি ব্ল্যাক হেডছ হোৱাইট হেডছ হেয়াৰ প্ৰবলেম হৈ আছে তেতিয়াহলে ফিটকিৰি সহায়ৰে আপোনালোকে নোহোৱা কৰিব পাৰিব আৰু পিগমেন্টেশনৰ দাগসমূহটো কৈছে পিগমেন্টেশন মেলাজমা হাইপাৰ পিগমেন্টেশন বা মুখত যিকোনো ধৰণৰ পুৰণি দাগ আছে যদি হেয়া নোহোৱা কৰিব আৰু স্কিনখন মানে আসলতে ফিটকিয়ে বহুত টাইট কৰি দিয়ে আৰু বৰখৰ চাপ পৰিবলৈ নিদিয়ে আৰু যদি পিম্পলছ হৈছে পিম্পলছসমূহ ফিটকিৰি সহায়ৰে আপোনালোকে নোহোৱা কৰিব পাৰিব আপোনালোকে এনেও যদি অকণমান ফিটকি পাউডাৰ গুৰি কৰি প্লাই পিম্পলছৰ যদি অকণমান এনেকে লগাইও দিয়ে তেতিয়াহলে ফিটকি মানে হেয়া নাইকিয়া হ'ব আসলে খুব ভাল হয় স্কিনৰ কাৰণে আৰু আপোনালোকে আগতে দেখিছিলে নাই বাৰু নাজানো আগতে মানে আমাৰ দেউতাহঁতে যেতিয়া আগৰ দিনত আৰু মানে যেতিয়া মানে দাড়ি খুৰাইছিলে তাৰ পাছত এনেদৰে মানে দেখিছিলো আৰু আমি ফিটকিৰি এনেদৰে মানে দাড়ি খুৰাৰ পাছত ফিটকিৰি টুকুৰা এটা পানীত লৈ তিয়াই প্লাই স্কিনৰ এনেদৰে ঘঁহি দিছিলে তেতিয়া মানে ৰাছেছ নহয় আসলতে আগতেটো আৰু মানে দাড়ি খুৰাৰ পাছত ধৰি লওক আমি দেখো আৰু অলপ তেজ ওলাই যায় যেহেতু ফিটকিয়ে মানে বহুত এন্টিবায়োটিক্স প্ৰপাৰ্টিজ থাকে সেইকাৰণে মানে সেইবিলাক এন্টিসেপ্টিকৰ কাম কৰে যে ফিটকিয়ে সেইকাৰণে মানে হে তেনেদৰে ব্যৱহাৰ কৰিছিল আৰু বিভিন্ন ধৰণৰ মানে ফিটকিৰি ব্যৱহাৰ কৰিব পাৰে আৰু স্কিনৰ কাৰণে বহুত বেছি ভাল হয় গতিকে বলক আমি এটা পিগমেন্টেশনত ফিটকিৰি কেনেকৈ ব্যৱহাৰ কৰিম হে আমি প্ৰথমতে প্ৰসেসিংখিনি কৰি লম ফিটকিৰি কেনেদৰে আমি পিগমেন্টেশনত ব্যৱহাৰ কৰিম তাৰ পাছত স্টেপ বাই স্টেপ দেখুৱাই যাম আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাব তেতিয়া ভালদৰে বুজিব পাৰিব প্ৰথমে লাগিব আমাক ফিটকিৰি দেখিছে নহয় কাগজখনত এই কিটুকুৰা ফিটকিৰি আছে যে এই ফিটকিৰি কেটকা মোৰ 10 টকা নে 15 টকা লৈছিলে হেয়াই মানে তাৰ অকণমান এটুকুৰি হলে যাব সে ফিটকিৰি টুকুৰা লৈ লৈছো তাৰ পাছতে এই ফিটকিৰি টুকুৰা মানে গুৰি কৰিব লাগিব যেহেতু সেই কাৰণে মই এনেদৰে পিহনা এখনত ধুনিয়াকৈ ৰুকি লৈছো দেখিছে নহয় আপোনালোকে যদি খুন্দুনাৰ সহায়ৰে খুন্দি লব বিচাৰে তেতিয়া হলো তেনেদৰেও কৰি লব পাৰিব আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰি লব মই এই পিহনাৰ সহায়ৰে কৰি লৈছো এনেদৰে কৰি প্লাই মানে আসলে আমাক গুৰিখিনি লাগে বহুত বেছি পৰিমাণৰ নালাগে এইখিনি ফিটকিৰি আপোনালোকৰ 2 বছৰ মান ধুনিয়াকৈ গুছি যাব কাৰণ ফিটকিৰি বহুত দিনলৈকে ভাল হৈ থাকে দেখিছে না এনেদৰে ধুনিয়াকৈ এনেদৰে পিহনাখনত মই ৰুকি মানে পিহি লৈছো আৰু ৰুকি তাৰ পাছতে আপোনালোকে যদি বিচাৰে মানে ধুনিয়াকৈ ফিটকিৰি মানে এনেদৰে গুৰি কৰি প্লাই কন্টেনাৰ এটাত ভৰাই ৰাখিব পাৰে কাৰণ বিভিন্ন ধৰণৰ কামৰ ফিটকিৰি ব্যৱহাৰ হয় এনেদৰে ধুনিয়াকৈ ৰাখিলে আপোনালোকৰ বহুত দিনৰ কাৰণে ভাল হৈ যাব আৰু ধুনিয়াকৈ আপোনালোকে ইয়াৰ পৰা অকণমান উলিয়াই ব্যৱহাৰ কৰি থাকিব পাৰিব এয়া মোৰ প্ৰায় গুৰি হৈ গৈছে যিমানখিনি দৰকাৰ হয় মই হিমানখিনিয়ে কৰিম এই গোটেই টুকুৰাটো মই ব্যৱহাৰ নকৰো তাৰ আধা অংশ হলে এয়া দেখিছে নহয় এইখিনি প্ৰায় ইমানখিনি ওলালে মানে 1/4 মানে চামুচ মান হলে হৈ যায় আৰু তাৰ পাছতে এখন সাকনি লৈছো সাকনিৰ সহায়ৰে মই এই ফিটকিৰি গুৰিখিনি মানে ভালদৰে চালি লম যেহেতু যাতে ডাঙৰ মোটা টুকুৰা থাকি নাযায় যদি এনেকৈ মোটা টুকুৰা থাকি যায় তেতিয়া মানে স্কিনত আকৌ ৰাছেছ হোৱাৰ চান্স থাকিব নহয় সেইকাৰণে একেবাৰে মিহি গুৰিখিনিৰ কাৰণে মই ধুনিয়াকৈ মানে সাকনিখনৰ সহায়ৰে মানে এয়া চালি লৈছো আৰু এয়া চাওকচোন ইমানখিনি ওলালে এইখিনি মোৰ কাৰণে মানে সাফিচিয়েন্ট আৰু আপোনালোকে যদি অকণমান ধৰি লওক বা হাতত বা কোবাত আপোনালোকৰ দাগ আছে লগাব বিচাৰে তেতিয়াহলে অকণমান সৰহকৈ কৰি ল'ব আৰু ইয়াতে এতিয়া আমি মিক্স কৰিম মুলতানী মিট্টি আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় যেহেতু এতিয়া গৰমৰ দিন মই এটো নেচাৰচিয়ৰ মুলতানী মিট্টি ব্যৱহাৰ কৰিছো মুলতানী মিট্টিও আমাৰ আধা চামুচ হলে হৈ যাব গোটেই মুখখনত লগাবৰ কাৰণে যদি হাতত ভৰিত কোবাত লগাব বিচাৰিছে তেতিয়াহলে আপোনালোকে পৰিমাণটো বঢ়াই দিব এয়া দেখিছে নহয় মুলতানী মিট্টিৰ লগত এই ফিটকিৰি গুৰিখিনি মানে মিক্স কৰি লৈছো ফিটকিৰি গুৰিখিনি পৰিমাণটো দেখিছে নহয় চামুচখনৰ জোখাৰে 1/4 চামুচ মানে আৰু মানে আধা চামুচতকৈও কম
সিমানকণ লৈছো আৰু এইখিনি এটা পেষ্ট বনাবৰ কাৰণে আমাক লাগিব গোলাপ জল আৰু গোলাপ জলে মানে আমাৰ স্কিনত মানে গৰমৰ দিনত বহুত মানে স্কিনখন ঠাণ্ডা কৰি একবাৰ ৰিফ্ৰেছমেন্ট এটা দিব মানে বহুত ভাল হয় আৰু এইখিনি মানে পেষ্টটো মানে মুখত লগাবৰ কাৰণে যিমানখিনি গোলাপ জলৰ প্ৰয়োজন সিমানখিনি দি ললেই হৈ যাব ইয়া ধুনীয়াকৈ এটা পেষ্ট হৈ গৈছে ইয়া চাওকচোন এইখিনি মানে ধুনীয়াকৈ হৈ গৈছে এতিয়া এইখিনি আমাৰ মুখত লগাব পৰাকৈ মানে ৰেডি হৈ গৈছে আৰু গতিকে দেখিলে আমি প্ৰিপাৰেচনখিনি কৰি ললো আৰু তাৰ পাছতে আপোনালোকে মুখখন ভালদৰে ধুই আহিব যদি আপোনালোকৰ মানে মেকআপ কৰা আছে তেতিয়াহলে ডাবল ক্লিনজিং কৰিবা আৰু যদি আদাৰৱাইজ আপোনালোকে ধুনীয়াকৈ ফেস ওয়াশ কৰি মুখখন ধুই আহিবা আৰু বহুতে সুধিছিল মাৰ্কেটৰ যিকোনো ধৰণৰ কিনা ফেস ওয়াশৰ কথা মানে কবলৈ কি ফেস ওয়াশ ব্যৱহাৰ কৰিলে ভাল হেতু আপোনালোকৰ আসলে নিজৰ চইজৰ ওপৰত কথা মই আকৌ এটো ব্যৱহাৰ কৰিলে বহুত ভাল বুলি কৈ দিম আকৌ তেনেকে মানে বেয়া হয় ন সবৰ স্কিন টাইপবোৰ বেলেগ বেলেগ গতিকে হেতু নিজৰ স্কিন টাইপৰ ওপৰত মানে গম পাব স্কিন টাইপৰ ওপৰত মানে খাপ খোৱাকৈ আপোনালোকে তেনেদৰে এটা ভাল ফেস ওয়াশ লৈ লব পাৰে আৰু মই DIY ফেস ওয়াশটো বনাই থোৱা আছে আপোনালোকে হেতু ফেস ওয়াশটো বনাই প্লে ধুনীয়াকৈ ষ্টৰ কৰি ৰাখিব পাৰিব আৰু হেতু ব্যৱহাৰ কৰিব পাৰিব গতিকে এতিয়া আমি প্ৰথমতে ফেস ওয়াশ কৰি মুখখন ধুই আহিব যেতি মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে কৰিছো মই আৰু ইমানখিনি গৈ বাথৰুম গৈ মুখ ধুই আহি তেনে কৰিবলৈ অকমান অসুবিধা হৈ যায় যে তাৰ পাছতে নাৰিকল তেল এটা লব নাৰিকল তেলৰ পৰা কেইড্ৰপমান মান লৈ ধুনীয়াকৈ মুখখনত মানে লগাই লব গুটে মুখখন লগাই লব আৰু যোনখিনি এৰিয়াত আপোনালোকৰ মানে হৈ আছে পিগমেন্টেশনে হক বা যিকোনো ধৰণৰ কলা দাগ আছে সেইখিনি এৰিয়া ধুনীয়াকৈ লগাই লব তছে লগাই লব ধুনীয়াকৈ গুটে মুখখন মানে ধুনীয়াকৈ মাসাজ কৰি লব এনেদৰে দেখিছেন হয় গুটে মুখখনতে লগাই ললো আৰু যিসকলে মানে যোনখিনি এৰিয়া ডেমেজ আছে সেইখিনি এৰিয়া যদি কৰিব বিচাৰে তেতিয়াহলে সেইখিনি এৰিয়াটো কৰিব পাৰিব তেনেদৰে কৰি লব তাৰ পাছতে এই আমাৰ পেষ্টটো যে আছে গুটে পেষ্টটো ধুনীয়াকৈ মুখত লগাব যেহেতু আমি ইয়াত মুলতানি মিট্টি ব্যৱহাৰ কৰিছো তাতে গৰমৰ দিন লগালে মানে ইমান একে ধুনীয়া কুল ফিল এটা হ'ব নহয় আৰু কবই নালাগে গুটে মুখতে এটা ধুনীয়াকৈ লগাই লব পেষ্টটো এনেদৰে লগাই লব আপোনালোকে এইটো সপ্তাহত দুদিনকৈ লগাব সপ্তাহত দুদিনকৈ লগাব আৰু যদি যিসকলে গুটে মুখতে লগাব বিচাৰিছে লগাব পাৰে আৰু হেতু আপোনালোকৰ নিজৰ ওপৰত কথা আৰু যদি যিখিনি ডেমেজ এৰিয়া আছে সেইখিনি লগাব বিচাৰে লগাব পাৰে এইখিনি প্ৰায় 5-10 মিনিট মান ৰাখিব দেই একেবাৰে শুকাই যাবও পাৰে তেতিয়া যদি ধোৱাৰ সময়ত আপোনালোকে অকনমান পানী ছটিয়াই লব গুটে মুখতে এনেদৰে লগাই লব লগোৱা হৈ গৈছে তাৰ পিছতে 5-10 মিনিট মান ৰাখিব ৰখাৰ পাছতে কুহুমীয়া গৰম পানীৰ সহায়েৰে মুখখন ধুই লব মন কৰিবা আপোনালোকে ঠাণ্ডা পানীয়ে মুখখন নধুব কুহুমীয়া গৰম পানীৰ সহায়েৰে মুখখন ধুই লব মুখখন ধুই লোৱাৰ পাছত হেখিনি বাৰু পাছত কৈ আছো আৰু এনেদৰে লগাব আৰু সপ্তাহত আপোনালোকে দুদিনকৈ লগাব আৰু লাহে লাহে কিন্তু লগোৱাটো আপোনালোকে কমাই আহিব যেতিয়া আপোনালোকে দেখিব যে নাই মুখত মানে আপোনালোকৰ পিগমেন্টেশনৰ দাগ বা কলা দাগ সমূহ লাহে লাহে নোহোৱা হৈছে তেতিয়াহলে আপোনালোকে লাহে লাহে কমাই আহিব সপ্তাহত এদিনকৈ কৰিব তাৰ পিছতে আকৌ যদি একেবাৰে লাহে লাহে কমি আহিছে তেতিয়াহলে দুসপ্তাহত এদিনকৈ তেনেদৰে কৰিব সদায় ব্যৱহাৰ নকৰিব আকৌ এইটো সদায় ব্যৱহাৰ কৰিলেও অকনমান মানে ডেমেজো হোৱাৰ চান্স থাকে আৰু যি সকলৰ স্কিনটো সেনসিটিভ হয় সেই সকলে এটা পেট টেষ্ট কৰি লব হাতত অলপ লগাই পেলাই চাই লব তাৰ পাছতে মানে ব্যৱহাৰ কৰিব আৰু বহুতে সুধিব পাৰে যে আগতেও কিছুমান ভিডিও দিছে পিগমেন্টেশনৰ বা এতিয়াও দিছে সকলোৰে স্কিন টাইপবোৰ বেলেগ বেলেগ গতিকে সকলোৰে স্কিন টাইপত মানে সকলো ধৰণৰ মানে ৰেমেডি বিলাকে কাম নকৰে যাৰ স্কিনত যেটো সুট কৰে হে তেনেদৰে আপোনালোকে ব্যৱহাৰ কৰিব আৰু এটো সকলো ধৰণৰ স্কিনৰ লোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু তাৰ ভিতৰটো সকলোৰে স্কিনত একে সময়তে কাম নিদিবও পাৰে গতিকে হে আৰু এনেদৰে লগাই পেলাই আপোনালোকে কুহুমীয়া গৰম পানী দি ধুই দিব চাব আপোনালোকে পিগমেন্টেশনৰ দাগসমূহ লাহে লাহে একেবাৰে নোহোৱা হৈ যাব আৰু যদি যি সকলৰ একেবাৰে মানে কামত দিয়া নাই এইবিলাক হোম ৰেমেডি বিলাকে পিগমেন্টেশনৰ দাগ বা কলা দাগ আছে যি সকলৰ মানে স্কিনত কামত দিয়া নাই সেই সকলে এটা কাম কৰিব আপোনালোকে ডক্টৰক দেখাই লব যেহেতু যদি হোম ৰেমেডি বিলাকে কাম নিদিয়ে তেতিয়াটো আৰু উপায় নাই আমাৰ তেতিয়া আপুনি ডক্টৰক দেখাই পেলাই ট্ৰিটমেন্ট কৰাব লাগে হয়তো ব্লাডত বা লিভাৰত কিবা প্ৰবলেম থাকিলেও তেনেকা পিগমেন্টেশনৰ দাগসমূহ হয় গতিকে এখিনি মই এটা হুকাই গৈছে এতিয়া হুকাই যোৱাৰ কাৰণে মই অকনমান টিস্যু পেপাৰ সহায়েৰে মোহাৰি লওঁ এখিনি হৈ গৈছে এতিয়া মই টিস্যু পেপাৰ সহায়েৰে মোহাৰি লৈছো আপোনালোকে কুহুমীয়া গৰম পানীৰ সহায়েৰে ধুনীয়াকৈ ধুই লব
ধুই লৈ পেলাই সেই তেনেদৰে সপ্তাহত 2 দিনকৈ ব্যৱহাৰ কৰিবা আৰু লাহে লাহে আপোনালোকৰ সকলো পিগমেন্টেশনৰ দাগসমূহ নোহোৱা হ'ব পিগমেন্টেশনৰ দাগ বা যিকোনো দাগসমূহে হয় আৰু স্কিনখন মানে বহুত বেছি গ্লো কৰিব এটো লগোৱাৰ পাছত আপোনালোকে যেহেতু ফিটকিৰিয়া মানে আমাৰ স্কিনটো গ্লো কৰাটো সহায় কৰে আৰু ব্ল্যাক হেডছ হোৱাইট হেডছ এইবিলাকো মানে নাইকিয়া কৰিব মুখখন কুহুমিয়া গৰম পানীয়ে ধোৱাৰ পাছতে আপোনালোকে যি টোনাৰ ব্যৱহাৰ কৰে সেই টোনাৰটো লগাই লব নহলে যদি টোনাৰ নাথাকে তেতিয়া হলে আপোনালোকে গোলাপ জলো ব্যৱহাৰ কৰিব পাৰে গোলাপ জল মুখত ধুনিয়াকৈ স্প্ৰে কৰি লব তাৰ পাছতে ময়শ্চাৰাইজাৰ লগাব আপোনালোকে যি ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰে হেয়া লগাব আৰু তাৰ পাছতে ঘৰত থাককে বা বাহিৰতে যক বাহিৰত গলেটো লগাবই আৰু ঘৰত থাকিলো সানস্ক্ৰীম লগাবলৈ একেবাৰে নাপাহৰিব সানস্ক্ৰীম মেন্ডেটৰী হয় সানস্ক্ৰীমটো লগাবই গতিকে হে আৰু আপোনালোকে সুধিব পাৰে যে ইমান এজৰ মানুহে ব্যৱহাৰ কৰিব নাই এটো সকলোৱে ব্যৱহাৰ কৰিব পাৰিব কিন্তু সৰু লৰাছলি আপোনালোকে ব্যৱহাৰ নকৰিব যেটো সৰু লৰাছলিক পিগমেন্টেশন বা কলা দাগ এনেদৰে মুখত নপৰে আৰু যি সকলৰ যদি তেনেকুৱা কিবা হৈছেও তেতিয়াহলে আপোনালোকে ডক্টৰৰ লগত কনসাল্ট কৰি লব আৰু সেইকাৰণে মই যেহেতু কৈ দিছো যে বহুতে সুধিও থাকে যে কিমান এজৰ মানুহে ব্যৱহাৰ কৰিব পাৰিব বা অইলি স্কিন ড্ৰাই স্কিনে কৰিব পাৰিব নহয় অইলি স্কিন ড্ৰাই স্কিনও কৰিব পাৰিব আৰু অইলি মই দেখাইছে মানে ড্ৰাই স্কিনৰ কাৰণে যেটো মুলতানি মিট্টিটো বহুত ভাল হয় অইলি স্কিনৰ কাৰণে আৰু ড্ৰাই স্কিন লোকসকলে ব্যৱহাৰ কৰিব পাৰিব কাৰণ আমি নাৰিকল তেল ব্যৱহাৰ কৰিছো নাৰিকল তেল ব্যৱহাৰ কৰি আমি স্কিনখন ময়শ্চাৰাইজ কৰি লৈছো তাৰ পাছতহে আকৌ এই পেকটো লগাইছো নহয় জানো গতিকে অইলি স্কিন ড্ৰাই স্কিন সকলোৱে ব্যৱহাৰ কৰিব পাৰিব খুব ভাল হয় আৰু মানে পিগমেন্টেশনৰ কাৰণে বা যিকোনো ধৰণৰ কলা দাগৰ কাৰণে বহুত ভাল ৰেমেডি হয় আপোনালোকে ব্যৱহাৰ কৰিব গতিকে হে আৰু ভিডিওটো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু নটিফিকেশন আইকনটো অন কৰি দিব তেতিয়াহে আকৌ মই আহিছো বুলি গম পাই থাকিব নহয় জানো গতিকে আজিলৈ আহো বাই